নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লকডাউন তালিকাৰ প্ৰথম ঘৰত শুক্ৰদেৱৰ অৱস্থানৰ ফলত আপুনি কেনেধৰণৰ ফল লাভ কৰিব। ইয়াৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। আৰু আপোনালোকে এই শুক্ৰদেৱৰ অৱস্থানৰ ফলত আপোনালোকে ভাল আৰু বেয়া ইয়াৰে সম্পূৰ্ণ তথ্য আপোনালোকে বিতংভাৱে লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত যদিহে শুক্ৰদেৱৰ অৱস্থাত আছে তাৰ এই সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়োৱা। প্ৰথম ঘৰত শুক্ৰদেৱে আপোনাক অতি আকৰ্ষণীয় কৰি তোলে, উচ্চ যৌন আগ্ৰহ দিয়ে, কামকতা আৰু চুম্বক তত্ত্বৰ আশীৰ্বাদ দিয়ে। আপোনাক বিপৰীত লিংগই খুবেই ভাল পাব। নিজৰ ৰাশিত অৰ্থাৎ বৃষ আৰু তুলা ৰাশিত শুক্ৰই আপোনাক জীৱ জন্তুৰ প্ৰতি, বিশেষকৈ কুকুৰৰ প্ৰতি আৱেগিক প্ৰেম দিব। প্ৰথম স্থানত থকা শুক্ৰই আপোনাক কোটিপতি হোৱাৰ যি যোগ্য সেই ক্ষেত্ৰত বিশেষভাৱে গঠন কৰি তুলিব পাৰে, যিয়ে আপোনাক কোটিপতি ব্যক্তি কৰি তুলিব পাৰে। প্ৰথম ঘৰত শুক্ৰদেৱৰ যি প্ৰভাৱ তাৰ ফলত আপুনি কেনেধৰণৰ ফল লাভ কৰিব তাৰ এই তথ্য এতিয়া আপুনি জানি লওক। প্ৰথম ঘৰত থকা শুক্ৰই আপোনাক আকৰ্ষণীয় চকু, সুন্দৰ শাৰীৰিক ৰূপ, সুখী আৰু দীৰ্ঘায়ু প্ৰদান কৰে। কিছুমান মানুহক আপোনাৰ লগত সমস্যা হ'ব পাৰে, কাৰণ তেওঁলোকে আপোনাৰ আশা অনুসৰি কাম নকৰিবও পাৰে, যিয়ে আপোনাক বিচলিত কৰিব পাৰে আৰু কথাবোৰ বেয়া হ'ব পাৰে। কিন্তু যদি আপুনি জনা কাম কৰিব পৰা কোনোবা এজনক পায় তেন্তে সেইজন ব্যক্তি আপোনাৰ উল্লেখযোগ্য সংগী হ'ব। এই ঘৰত শুক্ৰই আপোনাক অতি আকৰ্ষণীয় কৰি তুলিব আৰু বিপৰীত লিংগৰ লোকে আপোনাক খুবেই ভাল পাব। আপুনি কামকতা আৰু চুম্বক তত্ত্বত ধন্য হ'ব, যিয়ে আনক আপোনাৰ কথা শুনিবলৈ বাধ্য কৰিব। আপুনি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ জৰিয়তে যোগাযোগ কৰিব আৰু আপোনাৰ প্ৰকৃত বয়সতকৈ সদায় সৰু দেখা যাব। শুক্ৰই আপোনাক অৰ্গাজমিক অনুভৱ আৰু উচ্চ যৌন আগ্ৰহ প্ৰদান কৰিব, যিয়ে আপোনাৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰি। কিন্তু যদি সুখী হয় তেন্তে শুক্ৰই আপোনাক যৌন আনন্দৰ বাবে বিচৰণকাৰী তুলিব আৰু আপোনাৰ পত্নীৰ প্ৰতি দায়বদ্ধ হোৱাত বাধা দিব। প্ৰথম ঘৰ হৈছে আত্মা আৰু ব্যক্তিত্বৰ ঘৰ, আৰু যেতিয়া শুক্ৰ গ্ৰহ এই ঘৰত থাকিব তেতিয়া ই আপোনাৰ আত্মা ৰূপ বিষয়ে চিন্তাক বিস্তাৰ কৰিব। আপোনাৰ চেহেৰা যিটো আপুনি পৃথিৱীৰ আগত চিত্ৰিত কৰিব, আৰু এইটো আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ এজেণ্ডা হৈ পৰে। আপুনি আনন্দৰ প্ৰতি আকৰ্ষণীয় হ'ব, উদাৰ হ'ব আৰু আকৰ্ষণীয় চুম্বকীয় আৰু আকৰ্ষণীয় ব্যক্তিত্ব থাকিব আপোনাৰ। আপুনি শাৰীৰিক আৰু মানসিকভাৱে চিৰসেউজ হ'ব। মানুহে আপোনাৰ কামবোৰত খুবেই ভাল পাব। আপুনি হ'ব এজন ফিটনেছ ফ্ৰিক, যিয়ে আত্মযত্ন আৰু চেহেৰাৰ ওপৰত আকৰ্ষিত। আপুনি আনক শলাগ ল'ব আৰু ভাল পাব, গতিকে তেওঁলোকেও আপোনাৰ প্ৰতি একেখিনি প্ৰতিক্ৰিয়া প্ৰদান কৰিব, কাৰণ আপুনি সকলোৱে সাদৰ আৰু মৰম পাব বিচাৰিব। আপুনি আনক আঘাত নিদিয়াকৈ সুষম আৰু ৰূপকভাৱে আত্মপ্ৰেমৰ আভাস দিব। নিজৰ ৰাশিৰ অৰ্থাৎ বৃষ আৰু তুলা ৰাশিত শুক্ৰই আপোনাক জীৱ জন্তুৰ প্ৰতি আৱেগিক প্ৰেম দিব।
বিশেষকৈ কুকুৰৰ প্ৰতি, কাৰণ শুক্ৰই সংগী আৰু উচ্চতা ভাল পায়। মিথুন, তুলা, কুম্ভ, মীন ৰাশিত ইয়াৰ উন্নত প্ৰভাৱ দেখা যায়। বৃশ্চিক ৰাশিত ই আপোনাক সংগীৰ, চিত্ৰকলা আদিত এজন সুন্দৰ শিল্পী কৰি তুলিব, কিন্তু ই আপোনাৰ দীৰ্ঘায়ুৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। আপুনি আপোনাৰ সংস্কৃতি আৰু ধৰ্মক বিশ্বাস কৰে, কাৰণ ই উদযাপন, ৰঙীন কাপোৰ, সুস্বাদু খাদ্য আৰু সামাজিক সমাৱেশেৰে ভৰি আছে। শুক্ৰই আপোনাক আপোনাৰ বাবে সুন্দৰ বস্তুত বিশ্বাস কৰিবলৈ বাধ্য কৰিব আৰু আপোনাক চিৰদিনৰ বাবে আনন্দ দিব। আনন্দৰ হেঁপাহো থাকিব। বিপৰীত লিংগৰ মাজত জনপ্ৰিয় হ'ব, যৌন আকৰ্ষণ হ'ব, চুম্বকীয় আৰু আকৰ্ষণীয় ব্যক্তিত্ব থাকিব, যদিহে শুক্ৰ গ্ৰাসত আক্ৰান্ত নহয়। পুৰুষসকলৰ বাবে শুক্ৰই বীৰ্য আৰু শুক্ৰাণুৰ সংখ্যাৰ ওপৰত শাসন কৰে, যিয়ে বংশধৰত সহায় কৰে। যদি শুক্ৰ গ্ৰাসত আক্ৰান্ত হয়, তেন্তে ই শুক্ৰাণুৰ সংখ্যা আৰু গতিশীলতাত দোষৰ সৃষ্টি কৰিব পাৰে, বংশৰ জন্ম দিয়াত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ অৰ্থ হ'ব পাৰে অপ্ৰিয় যৌন জীৱন। যদি শুক্ৰৰ স্থান ভাল হয়, তেন্তে ই আপোনাক সুখী বিবাহিত জীৱনৰ অভিজ্ঞতা লাভ কৰিব পাৰে। প্ৰেম আৰু সুস্থ ঘনিষ্ঠতাৰে ভৰা হ'ব। শুক্ৰই আপোনাক ৰোমান্টিক আৰু ৰোমাঞ্চকৰ সম্পৰ্কৰ অভিজ্ঞতা প্ৰদান কৰিব আৰু ইয়াক সংবেদনশীল অভিজ্ঞতাৰ স্তৰলৈ লৈ যাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি এই চেনেলত অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সংযোগ স্থাপন কৰিব পাৰোঁ। এই আছিল এই লগ্ন তালিকাৰ প্ৰথম ঘৰত শুক্ৰদেৱৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।